ইয়াত আমি 20খন আঞ্চলিকে আজি একলগ হৈছোঁ। বঙাইগাঁও জিলাৰ অন্তৰ্গত আমি 20খন আঞ্চলিকে ইয়াত একলগ হৈছোঁ। একলগ হোৱাৰ কাৰণ হৈছে কি, আমি বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ক্ষিতিজ গোটৰ জিলা সমিতিৰ সভাপতি সঞ্জীৱ কোচ ডাঙৰীয়া আৰু সম্পাদক শিৱেন নাৰায়ণ দেৱ ডাঙৰীয়াৰ ওপৰত আমি এটা অনাস্থা প্ৰস্তাৱ আমি 20খন আঞ্চলিকে লৈ আহিছোঁ। অনাৰ পিছত আজি যোৱা 13 তাৰিখে আমি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া তথা কেন্দ্ৰীয় সমিতিৰ সভাপতি ক্ষিতিজ বৰ্মন ডাঙৰীয়াক আমি এখন অনাস্থা প্ৰস্তাৱ আনি আমি 20খন আঞ্চলিকে স্বাক্ষৰিত এখন পত্ৰ আমি তেওঁক দিছিলোঁ। দিয়াৰ ক্ষেত্ৰত আজি এসপ্তাহ উকলি যোৱাৰ পিছতো কিন্তু কোনো পদক্ষেপ লোৱা দেখা হোৱা নাই আমাৰ। এই ক্ষেত্ৰত আমি আজিৰ তাৰিখৰ পৰা জিলা সমিতিৰ বিষয়ববীয়া যাতে কোনো সাংগঠনিক কাম বা সভাপতি সম্পাদকে কোনো ধৰণৰ জিলা সমিতিত সাংগঠনিক কাম কৰিব নোৱাৰিব আজিৰ তাৰিখৰ পৰা। আৰু আগন্তুক যি আমাৰ নতুনকৈ জিলা সমিতি গঠন নোহোৱালৈকে কেন্দ্ৰীয় সমিতিয়ে এই জিলা সমিতিখন পৰিচালনা কৰিব। এইখিনিয়ে আমি সদৌ ছাত্ৰ সন্থাৰ ক্ষিতিজ বৰ্মন গোটৰ লানি আঞ্চলিক কমিটি হয়। আমি ইয়াতে অনাস্থা আনিছোঁ বঙাইগাঁও জিলাৰ সভাপতি সঞ্জীৱ কোচ আৰু সম্পাদক শিৱেন নাৰায়ণ দেৱৰ। আৰু তেখেত দুজনৰ এইটো কাৰণত আমি অনাস্থা আনিবলৈ বাধ্য হৈছোঁ। আমি বহুত দিনৰ পৰা আমাৰ দৃষ্টিগোচৰ হৈছে, আমাৰ আঞ্চলিকবিলাকে আলোচনা কৰিছে, মানে সভাপতি সম্পাদকে মানে কোনো এটা মিল বা কিবা বিভেদ এটাৰ সৃষ্টি হৈছে। কাৰণ সভাপতি যদিও এটা মূৰত থাকে, সম্পাদকে থাকিব এটা মূৰত। গতিকে তেনে ক্ষেত্ৰত এতিয়া আঞ্চলিক কমিটিবিলাকৰ এটা সমস্যা আহি পৰিছে। সমস্যা মানে কি হৈছে, এতিয়া আমি সভাপতি সম্পাদকক প্ৰতি আমাৰ আস্থা এটা হেৰাইছে, যাৰ ফলত আমি 20খন আঞ্চলিকে স্বাক্ষৰ কৰি মাননীয় সভাপতি ক্ষিতিজ বৰ্মন আৰু বিষয়ববীয়াৰ আমি এখন অনাস্থা প্ৰস্তাৱ দাখিল কৰিছোঁ। আৰু এনে যিটো সময়ত আমাৰ এটা দীৰ্ঘদিনীয়া আন্দোলন জনজাতিকৰণৰ লগতে কমতাপুৰ ৰাজ্য উদ্ধাৰত যিটো আমি আন্দোলন কৰিব লাগিছিল, তেনে ক্ষেত্ৰত যদি আমি সম্পাদকৰ এনে কিছুমান কাৰ্যই আমাক কিছু জাতিটোৰ প্ৰতি বা আমাৰ এটা আস্থা মানে হেৰুৱাব লাগিব পৰে, যাৰ ফলত নেকি আমি অনাস্থা প্ৰস্তাৱ আনিবলৈ বাধ্য হৈছোঁ। এইখিনিয়ে মানে কাক অৰ্পণ কৰোঁ, কি পিছৰখিনি আপোনালোকে কি দাবী জনায়? আমি বিচাৰিছোঁ যে যদি এতিয়া বঙাইগাঁও জিলাৰ নতুনকৈ কমিটি নোহোৱালৈকে আমি কেন্দ্ৰীয় সমিতিক এই বঙাইগাঁও জিলাখন মানে পৰিচালনা কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ।